দীৰ্ঘদিন ধৰি চাকৰি বিচাৰি থকাসকলে 2025 চনত ভাল খবৰ পাব। 2025 চনত এইকেইটা ৰাশিৰ ব্যক্তিৰ জীৱনলৈ বহুত ধন সম্পত্তি আহিব। এই ৰাশিৰ লোকসকল পাৰিবাৰিক জীৱনত সুখী হ'ব। শনিৰ প্ৰভাৱত এই ৰাশিৰ লোকসকলৰ কৰ্মক্ষেত্ৰত সফলতা আৰু পদোন্নতিৰ সুযোগ থাকিব। 2025 চনৰ পৰা 2027 চনৰ ভিতৰত এই লোকসকলৰ জীৱনত বৃহৎ পৰিৱৰ্তন হ'ব। এই সময়ছোৱাত তেওঁলোক শনিদেৱৰ কৃপাত ধন সম্পত্তিৰে পৰিপূৰ্ণ হ'ব। যিসকলে এই সময়ছোৱাত শনিৰ প্ৰভাৱ অনুভৱ কৰিব তেওঁলোকে নতুন সম্পত্তি বা ঘৰ ক্ৰয় কৰাৰ সম্ভাৱনা আছে। শাস্ত্ৰমতে শনিক কৰ্মৰ দেৱতা বুলি কোৱা হয়, যিয়ে ব্যক্তিক কৰ্ম অনুযায়ী শাস্তি বা আশীৰ্বাদ দিয়ে। বৈদিক শাস্ত্ৰৰ মতে শনি 4 পথেৰে গতি কৰে: সোণ, ৰূপ, তাম আৰু লোহা। যেতিয়া শনিয়ে চন্দ্ৰৰ দ্বিতীয়, পঞ্চম বা নৱম স্থান দখল কৰে তেতিয়া ই মানুহৰ জীৱনত বৃহৎ সমৃদ্ধি কঢ়িয়াই আনে। 2025 চনত শনিয়ে ৰূপত প্ৰৱেশ কৰিব আৰু 2027 চনলৈকে ইয়াৰ প্ৰভাৱ অব্যাহত থাকিব। কৰ্কট ৰাশি। এই সময়ত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি শুভ। শনিদেৱৰ কৃপাত তেওঁলোকৰ জীৱনত বহুত ধন সম্পত্তি আহিব। টকাৰ পাহাৰ এটা গঢ় লৈ উঠিব পাৰে আৰু হঠাতে বৃহৎ পৰিমাণৰ ধন পোৱাৰ সম্ভাৱনা থাকিব। এই ৰাশিৰ লোকসকল পাৰিবাৰিক জীৱনত সুখী হ'ব। তেওঁলোকৰ উপাৰ্জন বাঢ়িব। নতুন ঘৰ বা গাড়ী কিনাৰ সুযোগ আহিব পাৰে। আনকি পূৰ্বপুৰুষৰ সম্পত্তিও কামত আহিব পাৰে। সিংহ ৰাশি। এই সময়ছোৱাই সিংহ ৰাশিৰ লোকসকলৰ বাবে বহু সমৃদ্ধি কঢ়িয়াই আনিব। শনিৰ প্ৰভাৱত কৰ্মক্ষেত্ৰত সফলতা আৰু পদোন্নতিৰ সুযোগ থাকিব। দীৰ্ঘদিন ধৰি চাকৰি বিচাৰি থকাসকলে এইবাৰ ভাল খবৰ পাব পাৰে। আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব আৰু জীৱনত ডাঙৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। কুম্ভ ৰাশি। 2027 চনলৈকে সময় কুম্ভ ৰাশিৰ লোকৰ বাবে অতি শুভ। শনিয়ে তেওঁলোকৰ জীৱনৰ প্ৰগতিৰ বাট মুকলি কৰিব। কঠোৰ পৰিশ্ৰমৰ সঠিক মূল্য দিয়া হ'ব আৰু কৰ্মক্ষেত্ৰত উন্নতিৰ সুযোগ থাকিব। জীৱনত সফলতাই ডাঙৰ প্ৰভাৱ পেলাব আৰু নতুন সুযোগৰ সৃষ্টি হ'ব। বৃষ ৰাশি। 2025 চনটো বৃষ ৰাশিৰ লোকৰ বাবে সপোন পূৰণৰ বছৰ হ'ব। দীৰ্ঘদিনীয়া অপূৰণীয় ইচ্ছা পূৰণ হ'ব। এই ৰাশিৰ লোকে উপযুক্ত বিনিয়োগৰ সুযোগ পাব আৰু পাৰিবাৰিক জীৱনৰ আৰ্থিক সংকট দূৰ হ'ব। লগতে পেছাদাৰী জীৱনতো সফলতা আছে। আপোনাৰ ৰাশি এই তালিকাত আছেনে? যদি আছে তেন্তে শুভ ভাগ্য উদয়ৰ বাবে সাজু হওক। যদি এই তথ্য আপোনালোকৰ বাবে উপযোগী হয় তেন্তে আমাৰ ভিডিঅ'টো লাইক কৰি কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।